নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি হ'ল বহাগৰ 10 তাৰিখ, ইংৰাজীৰ আজি 24 তাৰিখ। আজি এটা মোৰ কাৰণে এটা বিশেষ দিন। এই বিশেষ দিনৰ কাৰণে মই ঘৰতে আমি সত্যনাৰায়ণ পূজা কৰোঁ। আৰু কি বিশেষ দিন আপোনালোকে ভিডিঅ'টো চালে গমেই পাব। আহকচোন দেৰি নকৰি আমি এই ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। আজিৰ আমাৰ ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু ঘৰতে সমাপ্ত হ'ব। আজি আন কোনো ধৰণৰ ৰেচিপি ভিডিঅ' নেদাওঁ। আজি আমাৰ কিবা এটা বিশেষ দিন আজি আমাৰ, সেইকাৰণে আজি ৰেচিপি ভিডিঅ' নেদাওঁ। আৰু ভিডিঅ' কৰাই যায়, বিয়াৰ ভিডিঅ'গিলাখান আমাৰ মজুত আছে, সেইকাৰণে দিব খোজা নাই আজি এই দিনটোৰ কাৰণে। মায়ে কৈ দিব আজি কি তাৰমানে। আজি তাৰমানে বাবুৰ জন্মদিন, বহাগৰ 10 তাৰিখে, প্ৰত্যেক বহাগৰ 10 তাৰিখে তাৰমানে তাৰ নামত আমি অলপমান নাৰায়ণ পূজা কৰোঁ। আৰু বাবু মানে কোনে গম পাইছে নে? আমাৰ ঘৰত মাতে বাবু, এনেই মৰমেৰে বাবু বুলি মাতে। এনেই বাহিৰত এনে প্ৰাঞ্জল দা বুলি গম পায়, কাৰণ কিছুমানে বাবু কোন বাবুৰ বা জন্মদিন মৰমতে মাতা নামানে। মাক দেউতাকে মৰমতে মাতে। তেওঁলোকে আজি বহাগৰ 10 তাৰিখ আৰু ইংৰাজী কেই তাৰিখ? 24 তাৰিখ নেকি? ইংৰাজী 24 তাৰিখ। আজি এই ভিডিঅ'টো কৰিছোঁ, আজি দিম আৰু আপোনালোকক গোটেইখিনি দেখি দিম কি কি যোগাৰ কৰা গৈছে। আৰু মানুহ মাতিবও যাম, আমাৰ গাঁৱত কেংকি মানুহ মাতিব লাগে, সেনেকি 2-এটা ক্লিপ লগাই দিম। আজি সেই ভিডিঅ' দিম, আপোনালোকে চাব নেকি? সেয়ে তাৰমানে এই বাবুক ওৰফে প্ৰাঞ্জলক সকলোৱে যাতে আশীৰ্বাদ কৰে। চবকে আজি নাৰায়ণ পূজাত নিমন্ত্ৰণ দিলোঁ, সকলোৱে আহক। গমাই পাবো মেডিকেল কলেজ ৰোড, এই মেডিকেল কলেজ কাষতে ঘৰ, ডক্টৰ এল পি স্কুলৰ কাষতে। চবেই আহক, নাৰায়ণ পূজা খাম লগ হৈ। বৌ কি কবা? আহিব চবে আহিব, ভাল লাগব তেতিয়া আমাৰো। তেওঁকো আশীৰ্বাদ দি যাব আহি পেলাই। আৰু না আৰু মোবাইলত আশীৰ্বাদ দিয়াতকৈ হেপী বাৰ্থডে আহি পেলাই আশীৰ্বাদ দিয়া, তেতিয়া ভাল লাগব। উপস্থিত হৈ পেলাই আশীৰ্বাদ কৰিব আপোনালোকে। নাই মোবাইলত দিলেও হ'ব, ইমান দূৰ পৰা আহিবতো কামতাই নাই। যোনে পাৰে আৰু যোনে ওচৰৰ খেলিলে ওচৰৰখিনি আহিব। ওচৰৰখিনি, আমাৰ ওচৰৰখিনি গৈছে, চবেই আহক। মোৰ মাতিব অলপমান সেও হৈছে, তাৰমানে কি মাতি আছো মানুহ, অলপমান অসুখো হৈছে মোৰ। সময় বনাই যোৱা সেইটো যিহেতু কৰ্ম আছে, আজিৰ দিনটো ৰহিছে না। আজি আৰু পুৱাই কি কৰিব না, বজাৰ চজাৰ কৰি আছে। পুৰা মুখ চুখ হৈ গৈছে। আপোনালোকৰ এই ওচৰে পাজৰে যোনে ভিডিঅ' চাই থাকে তেখেতসকলক নিমন্ত্ৰণ দিছোঁ, সকলোৱে আহক। আৰু আমাৰ বস্তুগিলা দেখাই দিব না, কি কি যোগাৰ কৰিছোঁ, বস্তু কি কি যোগাৰ হৈছে চব দেখাই দিম। এইটো যে দেখাই দিলোঁ। আৰু মই মানুহ চানুহ মাতিব যাম, সিহঁতে 2-এটা ক্লিপ দেখাম। আৰু এফালে সন্তিতা ৰাকেশ মাতিম, আপোনালোক গৈ। এই কিন্তু ফুল ভিডিঅ'টো দিব নোৱাৰিম মই, যিহেতু 4টা বজাত মই ৰিলিজেই দিম আজি। তাৰমানে আজি ভিডিঅ' কৰা যায়, আজি এড দিয়া যায়, নাম আছে। আৰু নেক্সট ভিডিঅ'ৰ পৰা পৰহিৰ পৰা আৰু বেলেগ কণ্টেণ্ট আহিব। আজি এই ভিডিঅ'টো চাব। এইটো আমাৰ পূজাৰ পুৰা যোগাৰ চোগাৰ হৈ গৈছে না? যোগাৰ পুৰা পূজাৰ যোগাৰ এনেই হৈছে পুৰা। আমাৰ গোটেইখিনি হৈছে যোগাৰ চোগাৰ। আমাৰ ইয়াতে দালি প্ৰসাদ পুৰা ধুই লৈছে 3টা বাচনত। কল চল আছে, এই কলেদি কিনিব গুড়াই দি এই কৰিব ভোগ বনাব। এই কলেদি ভোগ বনাব। কল চল আছে পুৰা ইয়াতে। তো মাটি আলু আপেল চেপেল পুৰা আমাৰ মাইনৈ ধুই আছে। পুৰা লাগি আছে ধোৱা। আৰু এইবিলাক বাচন চাচন আছে, গুৱাৰ বাচন আছে, বৰণ চৰণ গোটাই থোৱাই আছে। কেনে প্ৰস্তুতি কেনাই? হা? আপেল চাপেল বহে নেকি? বহেতো নহয় তাকেতো গিলা ৰদি আছে ভাই, থগলাকে নেকি আৰু গমেই নাপালো না। জগালি অনা গৈছে ৰাতি, জগালিটো ভালে আছিল, গমেই নাপালো। যোগাৰখিনি কৰা হৈছে দে ন মাই? 2-এটা আপেল বহে আছে, বই নাই উপায় নাই দে, ৰাতি আনিলো না। ৰাতি ঠিক আছে। বাকী আমাৰ ভাত খোৱা মানুহ 50-60 মান হ'ব। হওক দে, ভোগ খোৱা এনেই প্ৰসাদ চসাদ খোৱা 150 মান হয় নেকি? আহক দে, পূজাখনক আহক, আহি পেলাই আশীৰ্বাদ কৰক তোক। আৰু যোনে নৰাটোতো আৰু ডাঙৰ কথা নহয়, কাৰণ ইমান দূৰৰ পৰা বা হেৰি কৰি কমেণ্ট হ'লেও দিয়া কথা নেকি? কমেণ্ট ধৰিও দিয়ক। ঠিক আছে। আহি গেলো ৰমেন ঠেক মাতিবা। কি ৰমেন ভাই? কি হ'ব, এই ঘৰতে আছোঁ, আজি খানা নাই যিহেতু। অলপ এই মিস্ত্ৰী কি কাম কৰি আছে চাই। ঘৰৰ কাম কৰি আছে পুৰা, ভাত পুৰা জোৰদাৰ লাগি গৈছে। বিয়া চিয়া পাতিবি নেকি? নাই বিয়া পাতিটো হোৱা নাই ৰ, হা অলপ আছে এতিয়া। মাল নাই নহয় বিয়া পাতিব গ'লে, হা মাল নাই।
পুৰা চেনেল টেনেল পুৰা জাকজিক হৈ আছে না চেনেলটো ভিডিঅ' দিয়া নাই দিবা পৰা নাই না কামত ব্যস্ত হৈ আছো কামত ব্যস্ত হৈ থাকে যেন- খানা নাই তে আজি নাৰায়ণ পূজাটো গমাই পা নাৰায়ণ পূজাত যাব লাগিল আৰু দুই এঘৰ মাতোৱা অঁ মাতিব লাগিব মাত আমাৰ ইয়াতেতো হ'লে মোটামুটি মইতো নাম দিলেও যামহে নাই এনে কথা মাতি হবা অঁ আহিবলৈ আমি নাৰায়ণ পূজাক মাতিবি আজি তে সোমাই নাৰায়ণ পূজা আজি আমাৰ তে গোটেইকেইটা যাবা তে ক'বা তাই নাৰায়ণ পূজাক যাবা দিবি বাবুহঁতক হা টিভিটোক নহয় ইউটিউবত দিব লাগিব খবৰ কেনে তোমাৰ বাটিত কি খাই আছো হে গাখীৰ দি আছা যাবা চবেই যাবা তে যাওলা তাই ন যাবা দিবা বাবুহঁতক মানুহ মাতা কামটো কিন্তু সহজ কথা নহয় এই ঘূৰি মৰিব লাগে চব ঘূৰি থাকিব লাগে ঘূৰি আহিছোঁ ঘৰে ঘৰে পুৰা এই আছে এই বাবু ঘূৰি আছোঁ পুৰা এইগিলা মাতা হোৱা লাগিলে ৰাস্তা ঘৰ পাই আৰু এই ঘৰত তাকে যাম আমি ন এই ঘৰত তাকে যাই আছোঁ আকৌ দেখি দিম কি এই পালোঁ আমাৰ দোকানীত তাতে এই দোকানী ঘৰত গৈছিলোঁ নাৰায়ণ পূজা আজি আজি অঁ চিঠি চাব নাই এই নাৰায়ণ পূজা কোনোবা চিঠি চাবই এই নেকি নতুনকৈ আজি নতুন ট্ৰেইন আছে গতিকে চিঠি চাব লাগে বাকী এতিয়া নিমন্ত্ৰণ থাকিল যাবি মই অলপ মানে ইয়াতে লাগি আছো কাজ এই চাচোন দেখো দি কেনে হৈছে এই বঢ়িয়া বাগানখন ভাল কিন্তু যাবি কিন্তু যাম ৰাতি নিশ্চয় যাম নিশ্চয় বাকী কেইটাত হ'ব কেইটাত হা কেইটাত মানে গধূলি 7-8টামান ভোগ হৈ যাব আমাৰ 8টাত বাবু কোন কি পূজাৰী অঁ। পূজাৰী মহাদেৱ শৰ্মা ঠিক আছে যাম বাকী আৰু পুৰা লগাই দিছে তিয়া লাগছো তিয়া এইগিলা লাগছি তেতিয়াতো খাবাই লাগিছিল নে হা তেতিয়াতো খাব লাগিছিল আৰু তৰকাৰীৰ কাৰণে চব্জি চব্জি আনিছে না আনছো এই সিফালে জিকা লাগি আছে বাকী আৰু পুৰা ঠিকেই আছে তে এতিয়া সংগ্ৰাম কৰি আছে কিন্তু ভাল লাগছি অঁ কৰি আছো কাম কৰি থাকিব লাগিব কাম কৰিলে খাব পাৰি দে হ'ব দে তই যাবি তে ন খালো পাৰে খাব পাৰে শুনতিতা ঘৰত বিচি আহিলো শুনতিতা নাই সন্ধিয়া এইটো শুনতিতাক বিচি পালোঁ আমাৰ খালৰ কাষতে এই পাত্ৰত পতা পুখুৰী তাতে এই ৰেচিপি বনাই থাকোঁ যে তাতে আছে এতিয়া তোৰ তাকে অহা কাৰণটো হ'ল ভাই আজি জন্মদিন নহয় জন্মদিন নহয় নাৰায়ণ পূজা জন্মদিন সেইটো ক'ব কাৰণ পাইছে তো মানুহখিনিক জনাই দি আৰু আজি একদম জন্মদিন হয় আজি একদম এই তাৰ আজি পবিত্ৰ দিনটোত মই অলপ শুভকামনা জনাইছো আৰু আপোনালোকৰ এই জন্মদিন বোলে খৰচ হ'ব বুলি জনাইছো সেইদিনা বিহুৰ ভিতৰত জনাইছোঁ কথা বিয়াৰ ভিতৰত জনাইছো কি জন্মদিন বুলি নহয় মই প্ৰত্যেক বহাগত 10 তাৰিখে নাৰায়ণ পূজাখন কৰি থৈ দিওঁ জন্মদিন বুলি জন্মদিন বুলি নাম ডাঙৰ চলি নে নাই সেইটো মা দেউতাৰ কথা নহয় কেক কাটাত কৰি আচলতে কিবা ভগৱানৰ বস্তু এটা কৰিব বুলি ভাল লাগে সেইকাৰণে মই কেক চেক নাই কাটিব লাগিব মোৰ জন্মদিনত কেক চেক নাই চা মই এটা কথা কওঁ মায়েৰে দেউতাৰে ফালৰ পৰা ঠগিখন দিব তোৰ ফালৰ পৰা কেকটো কাটি দিব নাই মোৰ ফালৰ পৰা আমাৰ ঘৰখনৰ ফালৰ পৰা মই ভগৱানক আৰাধনা কৰিম নাৰায়ণ পূজাখন পাতি দিম আমাৰ গাঁওখন থাকব ভোগ দিয়া যায় নহয় কিবা খানা গুড়ৰ ভোগ দিম আৰু কিবা হেন প্ৰসাদ চসাদ থাকিব কিবা কৰিম আপোনালোকে নাৰায়ণ পূজা যি প্ৰয়োজন সেইকেইটাখন দিয়া যাব আৰু মানুহ থাকিব সেইকাৰণে নিমন্ত্ৰণ দিবি আহিলোঁ শুনতিতাক ৰাকেশ চাগে যায় নেকি লগ পোৱা নাই মই লগ কৰিম চাগে আৰু আহিব 2-4টা গাঁৱৰো থাকিব মিনিমাম ধৰক 150 মান মানুহ মই কেনেকৈ কৈ দিলে বাকী মই এই চবতে ক'লোঁ ভাই আজি মোৰ জন্মদিন তাক কেমেৰামেনে জনাইছিলে সেইকাৰণে বেছি হেৰি কৰিব খোজা নাই সেনা বেছি সেই কৰিব খোজা নাই মানে কি কষ্ট হৈ আছে একেদিন খানাত বাৰ্থডে বুলি কেকটো লাগে নে নালাগে নাই দা এতিয়া হচি আৰু 33 বছৰ সোমাব সোমালি আৰু কেক কাটলি কেনে হ'ব মোৰ চলি জন্ম পাইছে চলিৰ বয়স হ'ল 4 বছৰ এতিয়া মই চলিটো চিন্তা চলিৰ দ্বাৰাই কেকটো কাটলি বেছি ভাল লাগিল চলি জন্মদিনত মই কেক কাটিম হেনা কেক কাটিম মানে কি মই ঘৰত কেক নাকাটো মই মন্দিৰত যাওঁ মন্দিৰত এনেকৈ কেক চেক কাটো আৰু এই নেক্সট জন্মদিন মই মন্দিৰত যাম তাতে মন্দিৰত তাতে এনেকৈ হেৰি কৰিম মই ঘৰত কেক চেক নাপাওঁ কেক কাটি পেলাই মমডাল ফুকে দি পেলাই অন্ধকাৰ খান হৈ যায় আচলতে মোৰ দৃষ্টিত কি জানে না আমাক যে মানুহগিলাখনে কেক কাটিলে আচলতে মম লগাব নালাগে চাকি জ্বলাব লাগে কাৰণ মমডাল নুমাই দিয়ে মানে কি অন্ধকাৰ হৈ যোৱাৰ দৰে এতিয়া ভাই ভাত খোৱাকৈ নিমন্ত্ৰণ যাম বাৰু যাম ঠিক আছে ভাল লাগে বাকী খুৰা আজি আমাৰ নাৰায়ণ পূজা যাবা অঁ আমি যাব পাৰিম না মুছলিম মানুহ সেই মুছলিম কি আছে জাতিত লৈ কিবা আছে নেকি চবেই যাব পাৰে পূজাহি তোমাৰো তাতে যাব পাৰো আমি মছজিদ যাব পাৰো নোৱাৰো আমি সিদিনাখনে মই মছজিদটো থিয় দি হৈছো অঁ দিছোঁ তো হ'ব দে যাম দা এইগিলা কথা ক'ব নালাগে একো নহয় হিন্দু মুছলিম বুলি একো নাই যাবাতে যাম দা যদি যাব পাৰি আমি যাম আৰু যাবা অঁ যাম আৰু
দা ঠিক আছে এইবিলাক আমাৰ ৰাকেশ আৰু পিংকু ক'ক যায় ভাই আমি খানা খিচাৰি যোগাৰ দে খিচাৰি খাওঁ খানাটো ক'ত পাবি পতা আমাৰ এটাই বনাও দে ইয়াতেই বনাওঁ শুনি নিজে নাটেও আছে গোটাৰ পৰা খাওঁ চলি গ'লে মই ভাই এটা বস্তুৰ কাৰণে জন্মদিন শুভেচ্ছা দি দিলো আৰু যিহেতু জন্মদিন Thank you আমাৰ দিলো ফালৰ পৰা শুভেচ্ছা দিলো আৰু ৰাতি যাই আছো খানা খাবা ৰাতি নাৰায়ণ পূজা হ'ব যাবি গোটাকেইটা লগ লাগি ন আকাশ কাম আৰু বহুত দিন নাৰায়ণ পূজাৰ সেই প্ৰসাদটো খোৱা নাই গুড়াটো তে যাবি কিন্তু ভাই হ'ব যা ফাইনেল দে ৰাতি যাবা এইবাৰ কিমানত সোমালা বিয়াৰ 32 নে 33 হলে ভাই ইমান নহয় নাপায় দেখোন তো 32 33 হল হা বহুত বছৰ হ'ল 93 জন্ম মোৰ ইমান নহয় নাপায় কিন্তু নাই কৈ নাই বয়স কি কৰিম ঠিকে আছে 29 মান আন পায় 29 আন পায় কিন্তু উপায় নাই চলি বলিও ডাঙৰ হ'ল 4 বছৰ হ'ল মোৰ চলি ভালে ভালে আৰু ওপৰত বেছি যাই থাকা তাৰে আমাৰ কামনা তাতে খানাটো বনাও ন যা হ'ব আমি খানাটো বনাই ৰাতি যাম যা ৰাতি যাবি গুড়া খাবা যাম যা গুড়া খাবা যাবি ভোগ খাবা যাম ভোগ খাবা তো মানে আমাৰ সেই গুড়া বুলি কয় কিছুমান আমাৰ গাঁৱত গুড়া বুলি কয় খিচিৰি বনাবি এইটোকে লাগে ইমান ডাঙৰ কেৰেট খিচিৰি বনাব দিছে আৰু এইটোতে কাট কৰিব পিংকু কাইলে গুড়া বনাই খান্দি ভাত এটা মানে কি জানা না তাক নাতেই কিমান বা খাই এই তই দেখলি গলি ইমান ডাঙৰ কেৰাহীত খিচিৰি এক কেৰাহী বনাইছ 5টা চলি খাই নহকত দিছে আজি এইটো কেৰাহীত খিচিৰি খাই যে লাষ্ট গিটা মুৰবা লাগে যাব লাগব দেখছনে ওপৰত তোকাই লাগব সেই কেৰাহী হ'ব দে কেৰাহী তাৰমানে মুহে খোৱা দিব মই খাওঁ খিচিৰি বাকী নাৰায়ণ পূজাক যাবি গিলা বাদ দি আৰু কথা চথা অলপ সৰুকৈ কবি কেইটা নানা কথা আছে তোৰ তাৰমানে চব চেম্বাৰত কথা কৈ থাকা কি কথা হয় তোৰ মাতটোকে সৰু হৈ আছে মোৰ মাতটোৱে ডাঙৰ ভগৱানে আকো নিদিলেও মাতটো ডাঙৰ কৰি দিছে নে ঠিক আছে যাবি ৰক চক ছিঙি পেলাই বাকী শুন ভাই ইমান কষ্ট হৈ থাকে ভাই হয় না এটা ৰেচিপি ভিডিঅ' বনাওঁতে খৰচ হৈ থাকে কেলা খৰচ কিন্তু কমেণ্ট চাই ভিডিঅ' চাই গালি পৰাটো সহজ কথা এইগিলাখান বিছনাত বহি পেলাই কমেণ্ট মাৰাটো সহজ কথা এটা ৰেচিপি বনাই দেখাই দিলি হ'ল ৰাইজৰ মাজত তেতিয়া গম পোৱা যাব জ্বালাটো কেনে খৰচ বহুত যায় এইগিলাটো আমি হিচাপ দিব নাই ভাল পাওঁ এতিয়া ভাল পাই থাকবো লিখি যায় থাকিব তাতে মাথা মাৰি লাভ নাই উৰা চৰা উৰিয়াই থাকিব সি পিছত দেখি কেতিয়াও নাচো সেইটো কথা জানা সদায় দে যা আমাৰ চব্জি চব্জি কাটা ৰেডি কৰি আছে ৰেণু ভাই কি কাটি আছা এইটো হ'ল কোমৰা ৰঙালাও আৰু আলু চালু দিব ভলো দিবি নেকি চব্জিত আৰু পচলা দাল কি হ'ল কাৰণে খাৰ বনাব অলপ তৰকাৰীটো হা খাৰ বনাব দে হ'ব দে কাটি থাক পুৰা ৰেডি হৈ গৈছে আমাৰ কাটা না কাটা ৰেডি মানে খাতটো মানে নৰ্মেল খাৰ এনাই ইয়াৰ অ খাতটো হ'ব আৰু নাৰায়ণ পূজাত খাত দি খুৱাব নি কোনোবাই নৰ্মেল খাৰ নৰ্মেল খাৰ তথাপিও আমাৰ যোগাৰ পুৰা কৰাই হৈ আছে নেকি কাৰণ ভাটিবিলাই হ'লে মানুহ পুৰে চুৰে যাইলি আৰু হাগা লাগি যায় তৰকাৰী এডভান্স কাটি থলা দে ঠিক আছে বাকী গাউৰি আছে ট্ৰেক্টৰ উঠে বোলে বাপৰে বা কি উঠবে ৰাতে বোলে আছোন হা ট্ৰেক্টৰ কিনি দিম দেখা এই ট্ৰেক্টৰ যাই আছে বোলে দেখতে লাগি তার আজি কি নাৰায়ণ পূজা বুলি কোৱা নাৰায়ণ পূজা ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু ফোন নম্বৰটো দি আছে ফোন কৰি জনাব পাৰে আপোনালোকক যি কৈছিলোঁ বিশেষ দিনটো আপোনালোকে গমাই পেলাক কি বিশেষ দিন মোৰ আজি জন্মদিনটো গমাই পেলাক মোৰ আজি 33 ইয়াৰ্ছ হ'ল 33 বছৰত ভৰি দিলাক আৰু কোনো কেক চেক মই এইগিলাখান চেলিব্ৰেশ্যন কৰা নাই যিহেতু বয়সো হৈছে মোৰ বাবু গমে পেলাই মোৰ 4 বছৰ হৈছে আৰু আমাৰ বাৰ্থডে পাতাটো কোনো সেই মই এইগিলা বাৰ্থডে চাৰ্থডে মই এইগিলাখান সেই কৰা নাই বা নাপটো বা কেক চেক কাটিব দি আছে চবগিলাই শুনতি চবেই কৈছে কেক কাট এইগিলাখান কেক চেক মই এইগিলাখান পক্ষপাতি নহয় সেইকাৰণে মই ভগৱানৰ নাম লওঁ এইটো নাৰায়ণ পূজাখন বছৰে মই কৰোঁ 10 তাৰিখৰ দিনাই এই বহাগৰ 10 তাৰিখৰ দিনাই মই নাৰায়ণ পূজাটো মই বছৰে কৰোঁ সেইকাৰণে ভাই যি পাৰোঁ বা ভিডিঅ'টো দেখাব চেষ্টা কৰিছোঁ আপোনালোকে কোনো যাতে বেয়া চেয়া নাপায় তাৰে কাৰণে মই হাত জোৰ কৰিছোঁ আৰু নেক্সট ভিডিঅ'ত আমাৰ ভাল কণ্টেণ্ট আহিব বা বিয়াৰ ভিডিঅ' আহিব আপোনালোকে চাব আৰু আপোনালোকে এটা আশীৰ্বাদ কৰিব যাতে মই অলপমান শৰীৰটো ভালে থাকে আৰু আপোনালোকৰ মাজত এনেকৈ থাকিব পৰা যাতে হৈ থাকোঁ তাৰে কাৰণে আপোনালোকে অলপমান সাহস দিব বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে ভালে থাকোঁ আমাৰ টীমটো আৰু যিহেতু 33 বছৰ হ'ল হৈছিয়ান বয়স মোটামুটি 1 কোটি 13 বছৰ হ'ল নেকি বোধহয় হয়নে 1 কোটি 13 বছৰ হ'ল
আগৰ দিন হিচাপে বাকী হৈছে দিন তেন বেছি আন দীঘলীয়া নকৰোঁ আন নেক্সট আন ৰেচিপি ভিডিঅ' লগ পোৱাৰ আশালে আজিলৈ বাই বাই জয় অসম জয় জুবিন দা।